53 नंबर लाहड़ीघाट विधानसभा समष्टि में भारतीय जातीय कांग्रेस दल के प्रत्याशी डॉक्टर फरीदुल हुसैन की व्यापक चुनाव प्रचार देखी जा रही है। दिन रात समष्टि के विभिन्न अंचल में जाकर लोगों से बात करते नजर आ रहे हैं। फिलहाल समष्टि के करीबन 50 पंचायत में सभा समिति और मत विनिमय कार्यसूची का आयोजन कर जनप्रियता पाने में सक्षम हो रहे डॉक्टर हुसैन आज कई पंचायत में प्रचार चलाने के बाद शाम 6 बजे रंगादड़िया गांव पंचायत के अंतर्गत बालीजान के खान मार्केट में आयोजित हुई मत विनिमय अनुष्ठान। पूर्व प्रधान शिक्षक आकाश अली की अध्यक्षता में आयोजित अनुष्ठान में डॉक्टर फरीदुल हुसैन AIUDF की कड़ी समालोचना की और आगामी विधानसभा चुनाव में हाथ छाप पर वोट देने का आग्रह किया। अनुष्ठान में कांग्रेस दल के कई वरिष्ठ नेता कर्मी समेत करीबन 500 से अधिक समर्थक उपस्थित थे। डॉक्टर फरीदुल हुसैन साहब লগত আছে ইতিমধ্যে তেও গম পাইছে আৰু আমাৰ হাইকমাণ্ডৰ লগত যোগাযোগ কৰিছোঁ। হাইকমাণ্ডসকলে আমাক এটা কথাই কৈছে যাৰ প্ৰাৰ্থী কংগ্ৰেছৰ যিজন প্ৰাৰ্থী টিকেট দিলে অতি সহজতে ওলাই জয়ী হ'ব পাৰিব তেনেকুৱা প্ৰাৰ্থীকে কংগ্ৰেছে টিকেট দিলে। কংগ্ৰেছৰ যুঁজ কাৰ লগত হ'ব? কোনো যুঁজ নহয় বুলি আমি ভাবোঁ। মোৰ ইলেকশ্যনত দেখিছে আপোনালোকে মই প্ৰায় 46,000 ভোট পালোঁ। ছেকেণ্ড 12,600 ঘৰত AIUDF আছিল, SB 12,400 পাইছিল। গতিকে মোতকৈ এইটো আমাৰ লাহৰীঘাটৰ যিখন 26ত বিধানসভা নিৰ্বাচন হ'ব মোতকৈ বহুত গুণে ভাল হ'ব বুলি মই আশাবাদী। ডক্টৰ ফৰিদুল হুছেইন ডাঙৰীয়াক আমাৰ এই অঞ্চলৰ ৰাইজে বহুদিন ধৰি বিচাৰি আছে। তেওঁ এজন জনপ্ৰিয় প্ৰিয় নেতা, গতিকে তেখেতৰ আগমনে আজি আমাৰ এই অঞ্চলত সঁচাকৈ সকলো মানুহ আনন্দিত হৈছে আৰু এটা ডাঙৰ এষ্টেমাত দুখন গাড়ী আমাৰ ইয়াৰ পৰা গ'ল। তাৰপিছতো যে আমাৰ এই যে 5 শতাধিক মানুহ এটা চাৰমেনেল অনুষ্ঠানত যে 5 শতাধিক মানুহ হৈছে সেইটোতো আপোনালোকে বুজি পাইছে এই অঞ্চলত কেনেকুৱা হৈ আছে তেখেতৰ। গতিকে তেখেতে যদি টিকেটটো পায় আৰু প্ৰদেশ কংগ্ৰেছে বা ICCয়ে যদি তেখেতক টিকেটটো প্ৰদান কৰে মই ভাবোঁ 80% ভোট আমাৰ অঞ্চলৰ পৰা তেওঁ পাব। বন্ধুসকলক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন প্ৰশ্ন সোধাৰ বাবে। আমি যিহেতু ৰাইজে আমাক জিলা পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত কৰি দিছিল লাহৰীঘাট জিলা পঞ্চায়তৰ পৰা আৰু আমাৰ প্ৰত্যেকটা জিলা পঞ্চায়ত সদস্যসকল আছে। আমি যিটো যোৱা 5 বছৰ আমাৰ যিটো অভিজ্ঞতাত দেখিলোঁ যিটো পঞ্চায়তত বা সমষ্টিভাৱে উন্নয়ন কৰিবলগীয়া হয় এই যিজন যোৱা বিধায়ক আছিল ডক্টৰ মহম্মদ তেওঁৰ লগত থাকিলে আমি সমষ্টি উন্নয়ন কৰিব নোৱাৰোঁ। তেওঁ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কোনো তাৰ গুৰুত্ব নাই। গতিকে সেইটো চিন্তা চৰ্চা কৰি আমি কোনো লাভালাভৰ কাৰণে ওলাই অহা নাই। আমি সেই এটা আমাৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰি আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ যাতে আমাৰ সমষ্টি উন্নয়ন হয়। ফলাফল কেনে হ'ব লাহৰীঘাটত? ফলাফল খুবেই ভাল হ'ব। সেইটো ৰাইজে জানেই আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, কোনে কি কৰিছে সেইটো লুকাই নাথাকে। গতিকে তেওঁ অকামান্যতাৰ কাৰণে ৰাইজ এতিয়া নিজ ইচ্ছাই ওলাই আহিছে যাতে বিধায়ক মহোদয়ে যে আমাৰ যোৱা 5 বছৰ বিফল হৈছে সেই কথা ভাবি ৰাইজ ওলাই আহিছে যাতে আমাৰ সমষ্টিৰ উন্নয়ন হওক। এতিয়া ব্যক্তি কেন্দ্ৰ কৰি ওলাই অহা নাই, আমাৰ সমষ্টি উন্নয়ন হ'ব লাগে। ডক্টৰ ফৰিদুল হুছেইনক দিলে আমাৰ সমষ্টি উন্নয়ন হ'ব এইটো ৰাইজে ধৰি লৈছে। তেওঁ কাম কৰাৰ টেকনিক জানে। ইতিমধ্যে আপোনালোকে গমেই পাইছে হস্পিটেলৰ যোগেদি প্ৰায় 1-2 হাজাৰ আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব পাৰিছে। যদি তেওঁ বিধায়ক হয় হয়তো এইটো ক্ষেত্ৰত আৰু আমাৰ সমষ্টিৰ বহুত শিক্ষিত যুৱক যুৱতীক নানান ধৰণে তেওঁ কৰ্মসংস্থাপন দিব বুলি তেওঁ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। খুব আছে আৰু মোৰ লগত ইতিমধ্যে আপুনি জানিছে যে আমাৰ লাহৰীঘাট সমষ্টিৰ 4জন জিলা পৰিষদ মোৰ লগত মোক ছাপোৰ্ট দি আছে আৰু তেওঁলোকে কংগ্ৰেছৰ কৰ্মী আৰু বহুত কংগ্ৰেছৰ যিখিনি কৰ্মী আছে আমাৰ আৰু লাহৰীঘাট যিটো জেনেৰেল ভোটাৰ আছে তেওঁলোকৰ অলমষ্ট 80% ভোটাৰে মোক ছাপোৰ্ট কৰি আছে আৰু যিহেতু লাহৰীঘাট সমষ্টিৰ বিশিষ্ট নাগৰিকসকলে তেওঁলোকে মোক আগবঢ়াই আনিছে গতিকে তেওঁলোকৰ অনুৰোধ মৰ্মেই মই তেওঁলোকৰ সন্মান ৰক্ষাৰ খাতিৰতেই মই আজি ৰাজনীতিত ভৰি দিছোঁ। গতিকে মোৰ জনমতো বেছি, গতিকে তেওঁলোকে আগবাঢ়ি আনিছে আৰু মই লাহৰীঘাট সমষ্টিত যিহেতু বহুত সমস্যা আছে যাতায়াতৰ পৰা লৈ শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা লৈ যুৱক ভাই বন্ধুসকলৰ
কৰ্ম সংস্থাপনৰ পৰা লৈ এইবিলাক বহুত সমস্যা আছে, অলৰেডি জৰ্জৰিত হৈ আছে সমস্যাটো। সেইকাৰণে তেওঁলোকে মোক বিচাৰিছে আৰু ৰাইজে মোক এজন যোগ্য প্ৰাৰ্থী হিচাপে বিচাৰিছে কাৰণে মই আগবাঢ়ি আহিছোঁ। লাহৰীঘাট সমষ্টিত এটাই শ্লোগান যে ন' ফৰিদুল ন' ভোট। ৰাইজে বিচাৰিছে যে এজন আপোনাক সকলোৱে সমৰ্থন কৰিছে। যদি কাৰণ চাওক, মই এটা প্ৰশ্ন, ফৰিদুল হুছেইনক যদি টিকেট নিদিয়ে তেতিয়াহ'লে আমি EIDF-ক শক্তিশালী কৰিম। গতিকে আপুনি ভাবে নেকি যে যদি আসিফ নাজাৰক কংগ্ৰেছে টিকেট দিয়ে আসিফ নাজাৰ এই উদ্ধাৰ কৰিব পাৰিব বুলি আপুনি কি বুলি ভাবে? নহয়, মই চাওক, মই লাহৰীঘাটেৰে লোকেল লাহৰীঘাটেৰে সন্তান আৰু মই বিভিন্ন সামাজিক কৰ্মত মই জড়িত হৈ আছোঁ আৰু লাহৰীঘাটৰ গোটেই ৰাইজে মোৰ বিষয়ে জানে আৰু তেওঁলোকে মোক এজন যোগ্য সন্তান আৰু যোগ্য মানুহ হিচাপে ভাবিছে কাৰণেই মোক আগবঢ়াই। গতিকে সেইকাৰণে মই ভাবোঁ যে ৰাইজ মোৰ লগত আছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত আছে। আৰু জাতীয় কংগ্ৰেছ দলটো এনেকুৱা দল যোনে বিধায়ক হৈ থাকিলেও যে তেওঁৰ জনমতটো হ্ৰাস পাইছে আৰু মোৰ জনমতটো আগবাঢ়ি বেছি হৈছে। গতিকে যিহেতু জনমত বেছি, গতিকে জাতীয় কংগ্ৰেছ দলে মোকে টিকেট দিব। নাই, আপোনালোকৰ মাজত এজনকে টিকেট দিব। আপোনালোকৰ যি সমৰ্থকসকল আছে, আপোনালোকৰ ভোট বিভাজনে EIDF কংগ্ৰেছ দলৰ গোটেই মানুহে কংগ্ৰেছ দলকে সমৰ্থন কৰিব। সেইটো এতিয়া মই নকওঁ যে মোক টিকেট নিদিলে তাক নিদিলে, কিন্তু মইতো সম্পূৰ্ণ বিশ্বাস 100% যে এইবাৰ জাতীয় কংগ্ৰেছ দলৰ লাহৰীঘাট সমষ্টিৰ টিকেটটো ডক্টৰ ফৰিদুল হুছেইনে পাব। দেখা গৈছে 4জন জিলা পৰিষদ আছে। Yes. 4জন জিলা পৰিষদ আপোনাৰ লগতে আছে, যিহেতু ৰানিং বিধায়ক আছে, তেখেতৰ লগত কিয় যোৱা নাই? তাৰ কাৰণে যোৱা নাই কিয়, এইটো ৰাইজে বিবেচনা কৰিব। এইটো মোৰ মুখেৰে কোৱাটো ঠিক নহয়। ৰাইজে বিবেচনা জানে, আপোনালোকে নিশ্চয় জানে কিয়নো এটা বিধায়ক থকা অৱস্থাত তেওঁৰ লগত বৰ্তমানৰ জিলা পৰিষদ কেইজন নাই। ঠিক আছে। टुकटुकी से अब्दुल हुसैन की रिपोर्ट, डेवी 24 लाइव।